পুষ্পৰ সুঘ্ৰাণ যেন প্ৰৱেশে নাখাত। ফুলৰ বা ধূপৰ গোন্ধ পাবলৈ ধূপডাল বা ফুলপাহ নাকত নলগালেও হয়। ঠিক তেনেকৈ ঈশ্বৰৰ পদযুগলৰ চিন্তন পাবৰ কাৰণে তেওঁক মাতি নানিলেও হয়। তেওঁ আপোনা আপুনি কৃপা কৰে বুলি কৈছে। আৰু সেইকাৰণে আমাক কৈছে কি বুলি, বেদমন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন নাহি তাৰ ফল কিছু সবে বিড়ম্বন। আমি যদি বেদমন্ত্ৰ উচ্চাৰণৰ যোগেদি মৃন্ময় চিন্ময় মূৰ্তিৰ দ্বাৰা পূজা সেৱা কৰোঁ, তাৰ পৰা আমি কোনো ফল নাপাম। কলিযুগত এয়া সম্ভৱ নহয়। কলিযুগত এটাই মন্ত্ৰ আছে। কি মন্ত্ৰ? ৰাম নাম এহি মূল মন্ত্ৰ, কলিযুগে নাহি তপ জপ যজ্ঞ যন্ত্ৰ। কলিযুগত এটাই মন্ত্ৰ আছে, সেয়াই হৈছে নাম। এই কথাখিনি আমাক জনাইছে। ইয়াৰ পিছত পদে কি ক'ব আমি শুনিম। কৃষ্ণ এ ৰাম প্ৰাণিক উপেক্ষা কৰি পূজে মোৰ মতি, নুহি ফল কৰে যেন ভস্মত আহুতি। ৰাম পৰ শৰীৰত মোক বিদেশ ৰয়, যদি পূজে তভুতাৰ চিতখান তনয়। ৰাম প্ৰাণিক নিন্দিয়া মোক যিজনে পূজয়, তাত মই তুষ্ট নহওঁ জানিবা নিশ্চয়। ৰাম বৈকা উপেক্ষা দেখ নিন্দা পৰি হৰি, নিশ্চয়ে ভজিবে মোক ভক্তি ভাৱ কৰি। ৰাম অন্যথা পুজিলে মোক ফল নপাই, স্বৰূপ কৰিয়া মই কহিলো হুৱাই। বাৰু কৃষ্ণ, এতিয়া ইয়ালৈকে কি কৈছে আমি আলোচনা কৰিম। প্ৰাণিক অপেক্ষা কৰি ভজে মূঢ়মতি, নুহি তাৰ নুহি ফল কৰে যেন ভস্মত আহুতি। আমি যদি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে নাম গালোঁ, 3 বাৰৰ সলনি ভগৱন্তক 30 বাৰ সেৱা কৰিলোঁ, কিন্তু ঘৰৰ চাৰিওফালে দেখা জীৱবিলাকক এমুঠি আহাৰ নিদিলোঁ, অকণমান ভাল দয়াৰ দৃষ্টিৰে নাচালোঁ, তেতিয়াহ'লে সেয়া ঈশ্বৰক যিমান ভক্তি কৰিলেও সেয়া ভস্মত আহুতি দিয়াৰ দৰে হ'ব। সেইকাৰণে আমি প্ৰাণীক গুৰুত্ব নিদিয়াকৈ কেতিয়াও থাকিব নালাগে। পৰ শৰীৰত মোক বিদ্বেষ কৰয়, যদি পূজে তভু তাৰ চিত শান্ত নয়। আমি যদি পৰৰ শৰীৰবিলাকক যদি বিদ্ৰোহ কৰোঁ, আনৰ লগত যদি বিবাদ কৰোঁ, আনক মাৰিবলৈ গালি পাৰিবলৈ যদি খেদি যাওঁ, পুৱা দুপৰীয়া গধূলা 3 বাৰ ঈশ্বৰৰ নাম গালেও কিন্তু কামত নাহিব। আমি যদি কেৱল ভগৱন্তৰ নামটো লোৱাৰ ক্ষেত্ৰত গুৰুত্ব দিওঁ, কিন্তু প্ৰাণীবিলাকৰ প্ৰতি বিদ্ৰোহ কৰিছোঁ। মানে আপোনালোকক এটা উদাহৰণ দিম। ধৰি লওক আপোনালোকে ৰাতিপুৱাও নাম গালে, দুপৰীয়াও নাম গালে, ৰাতিলৈ ভাওনা আছে, আপুনি এপাক ঘৰলৈ গ'ল, গৈ পেলাই দেখিছে
যে আপোনাৰ পুত্ৰৰ ভাগৰ শহুৰৰ ঘৰৰ পৰা আলহী আহিছে। ল'ৰাটোৱে সুধিলে, দেউতা এতিয়া ৰাতিলেতো ভাওনা, আহিল আলহী, মোৰ বজাৰলৈ যাবলৈও সময় নাই, কি কৰোঁ? চিধাই যদি কৈ দিলে বোলে গঁৰালৰ পৰা এটা ঠিক কৰ, লগে লগে অপৰাধ। আপুনি নিজে মাৰিলেও অপৰাধ, নামাৰিলেও অপৰাধ। ব্যাসদেৱে জীৱ হত্যা নিজে কৰা নাছিলে, কিন্তু তেওঁৰ দ্বাৰা কৰোৱাইছিলে। গতিকে কৰা আৰু কৰোৱা সমানেই অপৰাধী। সেইকাৰণে কৈছে, প্ৰাণীক নিন্দিয়া যিটো মুকেশে ভজয়। আমি যদি ৰাতিপুৱাও ঈশ্বৰৰ নাম গালোঁ, দুপৰীয়াও ঈশ্বৰৰ নাম গালোঁ, গধূলাও গালোঁ, ঘূৰি আহি পেলাই যদি ওচৰ ঘৰৰ মানুহৰ লগত যদি গোপাত পাতকৈ যদি কাজিয়া পেচাল কৰোঁ, তেতিয়াহ'লে নাম গোৱাৰ সাৰ্থকতা নাথাকিব। সেইটোকে কৈছে প্ৰাণীক নিন্দিয়া যিটো। যদি আপুনি লোকক গালি পাৰিছে, আপুনি ঘৰত ধুনীয়াকৈ নাম পাতিলে, ভকত আহিছে, আপুনি ভাল পাইছে, আজি আমাৰ ঘৰলৈ শইকীয়া বাপ আহিছে, বৰুৱা বাপ আহিছে, হাজৰিকা বাপ আহিছে, বৰদলৈ বাপ আহিছে, ভূঞা বাপ আহিছে। আজি আমাৰ ঘৰলৈ এয়া শইকীয়া, বৰুৱা, ভূঞা, বৰদলৈ অহা নাই, কোন আহিছে? বোলে ভকতৰ ৰূপত ভগৱন্ত আহিছে। পদূলিৰ পৰা আপুনি হাত ভৰি ধুৱাই আনিছে, আনি উপযুক্তভাৱে আসনত বহুৱাই দিলে। ভকতে নাম গুণ গালে, গোৱাৰ পিছত প্ৰসাদ খালে, জা জলপান অন্ন আদি খায়। তামোল এখন সোমোৱাওঁতে যেনিবা লাইটটো গুচি গ'ল। ভকতে ধৰিব নোৱাৰি পেলাই যেনিবা যেনি তেনি পিকাই দিলে। পিছদিনা ৰাতিপুৱা যদি আইগৰাকীয়ে বাঁহনীডাল লৈ পেলাই আগদিনাখন ভকতকে ভগৱন্ত বুলি ভবা মুখখনে যদি নক'বলগীয়া কথাৰে যদি ভকতক নিন্দা কৰে, শাস্ত্ৰই কৈছে সেইদিনাখন ভকতকে ভগৱন্ত বুলি ভবা পুণ্যকণটো গ'লেই, আজন্মৰ পুণ্য তেখনে হৰয়। কেলে? হৰিৰ পৰম প্ৰিয়তম নাহি, হৰি ভকতৰ পৰে হেন ভকতক যিজনে নিন্দয়, হৰিকে সে নিন্দা কৰে। গতিকে ভকতক নিন্দা কৰিলে গুৰুদেৱ নাম ভকত চাৰি বস্তুৰ নিন্দা হয়। আৰু সেইকাৰণে আমাক কৈছে, অৱজ্ঞা অপেক্ষা ক্লেশ নিন্দা পৰিহৰি, নিশ্চয়ে ভজিবে মোক ভক্তিভাৱ কৰি। আমি প্ৰথম কথা কাকো অৱজ্ঞা কৰিব নালাগিব। আমাক শাস্ত্ৰগীতা দশম ৰত্নাৱলী ভাগৱতে কোৱা কথাখিনি আমি কেতিয়াও অৱজ্ঞা কৰিব নালাগে। এতিয়া আমি কেতিয়াবা অৱজ্ঞা কৰিছোঁ। কেনেকৈ? শাস্ত্ৰগীতা দশম ৰত্নাৱলী ভাগৱতে কৈ আছে, কৰ্মময় জীৱনৰ মাজত থাকিও ভগৱন্তক ভক্তি কৰা। কিন্তু আমি কি বুলি কৈছোঁ? এতিয়াই ভকতি কৰিব হোৱা নাই, চাকৰিৰ পৰা ৰিটায়াৰ হৈ আহি পেলাই ঈশ্বৰৰ নাম ল'ম যে আৰু নাহোঁ। এতিয়া ভাগৱতে কৈছে, চাকৰিৰ পৰা ৰিটায়াৰ হৈ পেলাই ঈশ্বৰৰ নাম ল'বলৈ তুমি সময় পাবা নাই নাজানা, কাৰণ তোমাৰ কোনদিনা মৃত্যু হ'ব তুমি নিজেও ক'ব নোৱাৰিবা। সেইকাৰণে আমি ভগৱন্তক ভক্তি কৰাৰ ক্ষেত্ৰত সময়লৈ বাট চাই লাভ নহ'ব। আমাৰ বহুতে মানুহে নিজৰ ল'ৰা ছোৱালীক কয়, বোপাইহঁত এতিয়াই তহঁতৰ নামঘৰলৈ যাবলৈ হোৱা নাই, আমাৰ সমান হ'লে যাবি। এই বুলি অন্যান্য কামত লগাই থৈ দিয়ে, নামঘৰলৈ যাবলৈ নিদিয়ে। আৰু নামঘৰলৈ যাবলৈ নিদিয়াৰ ফলত সেই ল'ৰা ছোৱালীকেইটা কি হৈ যায়? ভক্তিবিহীন হৈ যায়। যাৰ কাৰণে যেতিয়া দেউতাক বুঢ়া হ'ব, তেতিয়া কৃষ্ণ বুলি নামাতে, কি বুলি ক'ব? অ পুহিবে নপাৰ বুঢ়া, খাইবে মাত্ৰ চাখ, এভু কি কাৰণে বুঢ়া, মৰিয়া নাযাখ। খোৱালৈকে দিয়ালৈকে দেউতা দূৰৰ পৰাই মোনাটো ধৰি আনিছিল, কিন্তু যেতিয়া লাখুটিডালে সাৰথি হ'ল, কি বুলি ক'লে? হেৰ' বুঢ়া, খাব মেলিব নোৱাৰ, আমাক পুহিবও নোৱাৰ, যি পাওঁ তাকে খা আৰু সোনকালে মৰ।
আৰু অন্নমুঠি দিওঁতে কি বুলি দিয়ে? এহি বুলি সৰ্ববাণী বুলিয়া বিস্তৰ অন্নমুঠি দিয়া বোলে বুঢ়া মৰমৰ। গতিকে এই অৱস্থাটো যাতে আমাৰ ভক্তিযুক্ত ঘৰবিলাকত যাতে নহয়, তাৰ কাৰণে আমাক এই কথাখিনি অৱতাৰণা কৰিছে। আৰু সেইকাৰণে কৈছে যে অৱজ্ঞা নকৰিবা ঈশ্বৰে দিয়া বাণীখিনি। অপেক্ষা, আমাৰ বহুতে অপেক্ষা কৰি থাকে কি বুলি? বোলে আমুকক নামলৈ মাতিছেনে নাই? বোলে মাতিছে, যাবানে নাই? বোলে নেযাওঁ। তুমি যদি নোযোৱা ময়ো নাযাওঁ। আমি কাৰবালে ৰৈ পেলাই কোনোবা নগ'ল বুলি আমি কেতিয়াও নাম পাঠলৈ নোযোৱাকৈ থাকিব নালাগে। আৰু নিন্দা, আনক সমালোচনা কৰিব নালাগে। ভক্তিৰ ভাৱ পোষণ কৰি আমি ভগৱন্তক ভজিব লাগে। অন্যথা ভজিলে মূৰৰ ফলক নাপায়। আৰু অন্য মাৰ্গে যদি আমি ভকতি কৰোঁ তেতিয়াহ'লে আমি কোনো কাৰণত ফল পাব নোৱাৰোঁ। স্বৰূপ কৰিয়া মই কহিলোঁহো আই। এইখিনিলৈকে আমাক ভক্তিৰ এক স্বৰূপ গঠন প্ৰকাশ কৰিছে। ইয়াৰ পিছত কি ক'ব আমি শুনিম। এ ৰাম অন্যথা পুজিলে মোক ফলক নপাই স্বৰূপ কৰিয়া মই কহিলোঁ আই। যিজনে আপোন পৰ ভেদ কৰয় তাক মই ঘোৰতৰ দিওঁ মৃত্যু ভয়। এহি জানি চুত বৰ কৰিয়া বিচাৰ অনুক্ৰমে সবাকো কৰিবে হতকাৰ। কিন্তু তাক বাট মোক দেখিবে মনে অন্তৰ্যামী ৰূপে ব্যাপী আছো সৰ্বক্ষণে। এহি মতে তজু আগে কৰিলোঁ বিদিত ভক্তি সাংখ্য যোগ দুই পুৰুষৰ হিত। একক আশ্ৰয় কৰি ঈশ্বৰক পাই আবে তাৰ ঐশ্বৰ্যক কহওঁ বুজাই। কৃষ্ণ এতিয়া আমাক ক'বলৈ যত্ন কৰিছে যে যিজনে আপোন পৰ ভেদক কৰয় তাত মই তুষ্ট নহওঁ জানিবা নিশ্চয়। আমি কেৱল ভগৱন্তক ভাল পালেই নহ'ব, ভগৱন্তক ভাল পোৱাৰ দৰে ভকতকো ভাল পাবৰ কাৰণে আমি যত্ন কৰিব লাগিব। সেইকাৰণে এইজন নিজৰ, এইজন পৰৰ, এইজন ক'লা, এইজন বগা, এই ভাৱটো আমি নাইকিয়া কৰিব লাগিব। যিজনে আপোনৰ পৰ ভেদক কৰে, যিজনে এই ভিন্নতাটো আনে, উচ্চ নিচ ক'লা বগা ভাৱনাটো আনে, জাতি ধৰ্ম বৰ্ণৰ বিচাৰ কৰে, সেইসকলক ভগৱন্তই মৃত্যুৰ ভয় প্ৰদান কৰে বুলি কৈছে। আৰু সেইকাৰণে আমি সেই ভাৱটো কেতিয়াও ল'ব নালাগে। আমি এটা কথা উপলব্ধি কৰিব লাগিব, আমাৰ
জাতি মাত্ৰ দুটা বুলি কৈছে শাস্ত্ৰই। আমি যে এই সংসাৰত দুদিনীয়া জীৱনত আমুক উচ্চ আমুক নিম্ন এইবিলাক ভাগ কৰি আছোঁ, এয়া ভাগৱতে মিছা বুলি কৈছে। আমাৰ জাতি দুটা। কি কি? অ হৰিক ভজয় যিটো তাকে বোলে জাতি, ৰাম যেহি হেন ভজে হৰি সেহি সে অজাতি। গতিকে আমি ভগৱন্তক ভজনা কৰি যাতে নিজকে জাতিলৈ উন্নীত কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰত্যেকেই চেষ্টা অব্যাহত ৰাখিব লাগিব। আৰু সেইকাৰণে কৈছে হেন জানি চুত বৰ কৰিয়া বৃচাৰ, অনুক্ৰমে সবাকো কৰিও শতকাৰ। আমি সৰু ডাঙৰটো কেনেকৈ বিচাৰ কৰিব লাগিব? ধৰি লওক এজন ভকত গৈছে, ভকতজনৰ লগত যেনিবা এটা কুকুৰ গৈছে। এতিয়া আপুনি ভকতক যদি সন্মান জনাই কুকুৰটোক যদি লাঠি লৈ খেদি দিয়ে, সেয়া কিন্তু কেতিয়াও ভকতি হ'ব নোৱাৰে। সেইকাৰণে আমাক একাদশ স্কন্ধত সিদ্ধান্ত দিছে, ও কুকুৰ শ্ৰীগালগদৰ ভৰুৱাত মাৰাম। ইয়াত এটা শব্দ লগাই দিলে, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। এই জানিয়া শব্দটোৱে বহুকেইটা অৰ্থ প্ৰকাশ কৰে। জানিয়া মানে যে কুকুৰ আৰু মানুহ যদি একেলগে যায়, মানুহটোক ভৰিত ধৰি সেৱা কৰি কুকুৰটোক লাঠি লৈ খেদি নাযাবা। তাক কি কৰিবা? তাৰ বিধি অনুসাৰে পূজা সেৱা ভক্তি কৰিবৰ কাৰণে যত্ন কৰিবা। ইয়াৰ পিছত কি কয় আমি শুনিম। কৃষ্ণ কৃষ্ণ। হে ৰাম এহি মতে তজুয়াগে কৰিলো বিদিত, ভক্তি সাংখ্য যোগ দুই পুৰুষৰ হিত। এৰামে কয়াশয় কৰি ঈশ্বৰ কপাই, আবেতাৰ ঐশ্বৰ্যক কহোঁ বুজাই, যাক ভয়ে বায়ু ব্ৰহে সূৰ্য প্ৰকাশয়, ইন্দ্ৰে যাক ভয়ে মেঘ দাৰে বৰিখৰ, নক্ষত্ৰ প্ৰকাশে কালে কালে প্ৰকাশয়, জাত ভয় হৈয়া ফল পুষ্পক ধয়, নদী বহে সমুদ্ৰয়ো পাৰ নলংঘয়, অগ্নি দহে ভূমি সমে গিৰি নিমজয়, আকাশে বায়ুক পথ
দেৰি যাক ভয় ব্ৰহ্মাই আদি যাক ভয়ে জগত সজয় হেহি প্ৰভু পিতৃদায়ে জগত স্বযন্ত্ৰ মৃত্যু ৰূপ হোৱা জগতক সংসাৰ হন্ত আপুনি অনাদি নিত্য জগত ঈশ্বৰ হেৱে প্ৰভু ভজনীয় ইটো জগতৰ ৰাম কৃষ্ণ হৰি ৰাম ৰাম। এতিয়া চাওক অতি সুন্দৰকৈ আমাক কথাখিনি কৈছে আৰু এই কথাখিনিৰে আমি অধ্যায়ো ছেদ এটা পৰিছে। আকৌ আপোনালোকে আগৰ ভাগৱতলৈ ঘূৰি যাব আৰু আমিও প্ৰায় 7:30 বজাৰ পৰা এতিয়া 10:05 গ'ল, 2.5 ঘণ্টা সময় আপোনালোকৰ মাজত ঈশ্বৰৰ কথা আলোচনা কৰিলোঁ। আৰু আপোনালোকে জানিছে উদ্যোক্তাসকলে বা ৰাইজে যে আমাৰ আজি স্বাস্থ্যৰ অতি প্ৰতিকূলতা, তাৰ মাজতো ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ৰাতিপুৱা, হে প্ৰভু এই ভকতৰ দৰ্শনৰ কাৰণে আমাক তুমি যদি কৃপা নকৰা কোনে কৰিব। সেইকাৰণে অকণমান স্বাস্থ্যৰ অৱনতি ঘটিছিল যদিও খুব সুন্দৰকৈ আমি আহি পাবলৈ সক্ষম হ'লোঁ। এয়া কেনেকৈ হ'ল মই পদৰ মাজতেই ক'ম। ইয়াত কৈছে যে জাতসন্থে বায়ু বহে, যে পৰম পুৰুষ ভগৱন্তৰ ঐশ্বৰ্যটো আমাক দেখুৱাইছে। তেওঁ কৃপা কৰাৰ কাৰণে গছত ফুল ফুলিছে, বায়ু বলিছে, ফল ধৰিছে, সাগৰে নিজৰ পাৰ লংঘন কৰা নাই, নদীবিলাক গতি কৰি আছে, আকাশে সুন্দৰকৈ নিজৰ বাটেৰে এক প্ৰাকৃতিক শোভা কৰি সকলোকে সুন্দৰকৈ বাট দেখুৱাইছে। গতিকে এয়া কেনেকৈ সম্ভৱ হৈছে? ভগৱন্তৰ কৃপাৰ কাৰণে। গতিকে আমিও আজি ভগৱন্তৰ কৃপাৰ দ্বাৰা আপোনাসৱৰ স্থানলৈ আহিবলৈ সক্ষম হৈছোঁ। আমাৰ কলিযুগত যে ভগৱন্ত বুলি বেলেগে নাই, ভকতেই ভগৱান। আপোনালোকে জানি আচৰিত হ'ব যে আমাৰ এই অনুষ্ঠান, আপোনালোকৰ এই অনুষ্ঠানভাগিলৈ অনাৰ উপৰিও অসমৰ বিভিন্ন প্ৰান্তত হোৱা অনুষ্ঠানৰ সমূহলৈ আমাক যিজন কৃপালু বাপে লৈ যায়, তেখেত হৈছে আমাৰ গাড়ীৰ সাৰথি। নিস্বাৰ্থভাৱে তেখেতে এটা সুন্দৰ গাড়ীৰ মালিক হৈও আজি 6 মাহ ধৰি অসমৰ বিভিন্ন প্ৰান্তত বিনা স্বাৰ্থে আমাক লৈ আহিছে, অসমৰ বিভিন্ন প্ৰান্তলৈ। আৰু তেওঁৰ লক্ষ্য উদ্দেশ্য হৈছে সাধু সংগৰ যোগেদি আপোনালোকৰ দৰে ভকতৰ পদসেৱা কৰা আৰু আমাক সাৰথি ৰূপে আপোনাসৱৰ চৰণত কৃপা কৰোৱা। গতিকে এয়া সম্ভৱ পৰম পুৰুষ ভগৱন্তৰ চৰণৰ ৰস প্ৰকাশিত হোৱাৰ কাৰণে। আৰু তেখেতৰ নামটোও আকৌ ধুনীয়া, অৰুণ বনীয়া। অৰুণ মানে সূৰ্য। গতিকে আমি পোহৰ আপোনালোকৰ দৰে দেখা নাই, গতিকে তেখেতৰ দৰে ব্যক্তিৰ পোহৰত আমি যাত্ৰা কৰি আপোনালোকৰ মাজত উপস্থিত হৈছোঁহি। ভকতৰ চৰণৰ যোগেদি সংসাৰৰ পথ, মায়ামুখী পথটোক নিবাৰণ কৰি ভক্তিমুখী পথেৰে যাত্ৰা কৰিবৰ কাৰণে। সেইকাৰণে ইয়াত পদে কৈছে যে যাৰ কৃপাত বায়ু বলে, গছত ফুল ফুলে, সাগৰে পাৰ লংঘন নকৰে, নদীবিলাক বৈ থাকে, সেইজনেই হৈছে পৰম পুৰুষ ভগৱন্ত। তেওঁ জগতৰ হিতৰ কাৰণে, কল্যাণৰ কাৰণে গোটেই জীৱন কৰ্ম কৰে। গতিকে এই ঈশ্বৰৰ প্ৰভাৱতে আপুনি আমি পৰিচালিত হৈ আছোঁ। আমি কৃষ্ণৰ হাতৰ পুতলা। আমাৰ নিজৰ শক্তি নাই, কিন্তু আপোনালোকে নাভাবিব
যে আজি ভাগৱতলৈ কাৰ লগত আহিলোঁ বুলি যদি কোনোবাই প্ৰশ্ন কৰে আপোনালোকে কৈ দিব পাৰে যে মোক ল'ৰাই থ'লেহি, মোক ভাইটিয়ে থ'লেহি, মোক ভাৰ্যাই থ'লেহি, মোক পুত্ৰই থ'লেহি। ভাগৱতে কৈছে মিছা। আপোনাক যদি ঈশ্বৰে কৃপা নকৰে, আপুনি আহোঁ বুলি ছবাৰ সাগৰৰ পৰা উদ্যোগ ল'লেও কিন্তু আহিব নোৱাৰে। কৃষ্ণ গতিকে সেয়া ভগৱন্তৰ কৃপা। মই আতি জৰ ইটো কথা বৰ, তুমি সনাতন হৰি, নচোৱা যিমতে নাচো সেইমতে তজু আজ্ঞাশীৰে ধৰি। গতিকে আমাক যেনেকৈ নচুৱাই আছে আমি তেনেকৈ তেওঁৰ কৃপাত নাচি আছোঁ। সেইকাৰণে আমি ভগৱন্তৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিব লাগে যে খটাংগই গতি পাইছিল 2 দণ্ডত, 1 দণ্ডত 22.5 মিনিট আৰু 2 দণ্ড মানে হ'ল 45 মিনিট। আৰু পৰীক্ষিতে গতি পাইছিল 7 দিনত। গতিকে আমিও বিজ্ঞানে প্ৰমাণ কৰিছে যে 45 মিনিটৰ পিছত আমাৰ মনটো আনলৈ গতি কৰে। সেইকাৰণে এটা ক্লাছত, এটা শ্ৰেণীকোঠাত পাঠদান কৰাৰ এটা পিৰিয়ডৰ সময়ো হৈছে 45 মিনিট। নাম প্ৰসংগ শেষ কৰাৰ সময়ো 45 মিনিট। কিন্তু আপুনি ভাগৱত ব্যাখ্যা 45 মিনিটত কৰি শেষ কৰিব নোৱাৰে। সেইকাৰণে আমি ইয়াক 45ক বিভিন্ন ভাগত বিভক্ত কৰি 2 ঘণ্টা 2.5 ঘণ্টা অনুষ্ঠান অসমৰ বিভিন্ন প্ৰান্তত কৰোঁ। এইকাৰণেই যে আপোনালোকৰ উপৰিও অন্য প্ৰান্তত আমি ঈশ্বৰৰ কথা শিকিবৰ কাৰণে যাবৰ কাৰণে মনত বল লাগিব, দেহত শক্তি লাগিব। সেইখিনি নেদেখাজনৰ বাহিৰে কোনেও আমাক নিদিয়ে। গতিকে তেওঁৰ কৃপা বিচাৰি এটা নিৰ্দিষ্ট সময়ত বিজ্ঞানসন্মতভাৱে আমি অনুষ্ঠান পৰিসমাপ্তি কৰি দিওঁ। গতিকে বাবাই সমস্ত আজি আমি আপোনালোকে এৰি থৈ অহা পাঠৰ পৰা এই দেৱাহতী আৰু কপিলৰ ভক্তিযোগ সম্পৰ্কলৈ যে লৈ আহিলোঁ, আপোনালোকে অপৰাধ নধৰিব। কাৰণ এই কথাখিনি বৰ্তমান সময়ত আমি আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে। আৰু পাঠকসকলৰ লগতে আমিও য'ত সামান্যভাৱে তেখেতসকলৰ লগত সুৰটো ভাল পাই আমিও পাঠ কৰিলোঁ। আৰু এনেকৈ 2-এটা অধ্যায় আমি অকণমান আপোনালোকৰ আশীৰ্বাদত মুখস্থ কৰিবলৈ যৎকিঞ্চিত প্ৰয়াস কৰিছোঁ। এয়া আপোনালোকৰ আশীৰ্বাদ আৰু কৃপাৰ কাৰণে সম্ভৱ হৈছে, আমাৰ নিজৰ একো নাই। গতিকে উদ্যোক্তাসকলে আমন্ত্ৰণ কৰিলে আমি আহি উপস্থিত হৈ আপোনালোকক আমি কি ক'লোঁ কি দিলোঁ নাজানো, কিন্তু আপোনালোকৰ পৰা আমি পাব লগা আৰু ল'ব লগাখিনি ঠিকেই ল'লোঁ। সেয়াই হৈছে ভগৱন্তৰ সেৱাৰ ৰস। সদৌ শেষত সমূহ উদ্যোক্তাৰ লগতে বাপাই সমস্তৰ প্ৰতি সেৱা জনাই এটাই কথা কওঁ, ভকত আজিলৈ মাগিলো বিদায়, জীয়াই থাকো যদি আকৌ পুনৰ ইয়ালৈ আহিম পুনৰাই। আপোনালোকৰে প্ৰেম ভকতিয়ে আমাক আনিব উভতাই পাছে, যাবৰ পৰতেই মহাভাগৱত সাক্ষী ৰাখি এটি কথা কওঁ পুনৰাই। আপোনালোকে যি মহাভাগৱত দুচকুৰে পঢ়ে চাই সেই ভাগৱতৰ এটাও আখৰ মই পিছে দেখা নাই। আপোনালোকে যি মহাভাগৱত দুচকুৰে পঢ়ে চাই সেই ভাগৱতৰ এটাও আখৰ মই পিছে দেখা নাই। আপোনালোক ইয়াত কিমান জন আছে বহি,
সেয়াও মই দেখা নাই। আপোনালোকিয়াত কিমান জন আছে বহি, সেয়াও মই দেখা নাই। অশ্ৰুসিক্ত নয়নৰে আজিলৈ মাগিলো বিদায়, আজিলৈ মাগিলো বিদায়। কোটি কোটি ঘূৰ অপৰাধনীতে কৰোঁ আমি দুৰাশয়। হে হৰি মোক দাস হেন মানি, ক্ষমিও কৃপা মই। হে হৰি মোক দাস হেন মানি, ক্ষমিও কৃপা মই। কৃষ্ণ। অৱশেষত এই অনুষ্ঠান ভাগি সফলভাৱে পৰিসমাপ্তি হোৱাৰ আশাৰে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাই আজিলৈ আমি অনাগত দিনত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আমাৰ কাৰ্যসূচী ইমানতে সামৰিছোঁ। আৰু কিছু থকাৰ হেঁপাহ আছিল যদিও স্বাস্থ্যজনিত কাৰণত আপোনালোকে আশা কৰা ধৰণে সময় দিব নোৱাৰাৰ বাবে ক্ষমাৰ প্ৰাৰ্থী হৈ আমি আমাৰ বক্তব্য সামৰিলোঁ। জয় গুৰু শংকৰ। শুভৰাত্ৰি। কৃষ্ণ।